বেক টু আমাৰ ব্লগ। আজি আকৌ এটা নতুন ব্লগ লৈ আপোনালোকৰ ওচৰলৈ আহিলোঁ আৰু আজি আছোঁ আমি মানে দাসো আছে কুৰমা খাব আহিছোঁ মানে কুৰমা খাওঁ আৰু মানে আজি আগত গৈ পাওঁ বিহু আজি আমাৰ আৰু মই পুৰা আছোঁ মানে চলি আছে কাৰ্যসূচী আমি অলপ ইফালে আছোঁ। তো এতিয়া আমাৰ ইয়াতে ভাষণ চলি আছে মানে মানে সৰুৰ পৰা ভাষণ দিয়া অভ্যাস নাই যদিও মানে ভাষণ দিব লাগিব ভাষণ দিব কাৰণে ভাষণ চলি আছে বুলি কৈছোঁ। ভাষণ চলি আছে তাতে মানে আমাৰ গাঁৱৰ মানে মানে মাতছে আৰু আমাৰ গাঁৱৰো আছে ছাৰ আছে সেয়ে আৰু ক'ব লগা তাতে চলি আছে ভাষণটো। আমি ৰাতি আহিম ডাইৰেক্ট মানে এতিয়া ৰাতি দেখাম আৰু আমি ইয়াত তাতে অলপ কিবা কৰিব মানে অলপ গম পাব আমি যাই ল'ম তাতে যাই মই কিবা প্ৰেক্টিছ কৰিম প্ৰেক্টিছ হ'ব বিহুত কিবা এটা হ'ব এহাত নহয় আমাৰ মই নাই দিছোঁ দে বাকী সেইবিলাক আছে মই ভিডিঅ' কৰি দিছোঁ দে মোক ভিডিঅ' কৰি তো য'ত আমি গম পাই আছে এই নেক্সট ক্লিপটোত গম পাইছোঁ। তো ৰাতি হৈ গ'ল তো এতিয়া আছোঁ মই বাৰীৰ পিছত। তো বাৰীৰ পিছত কিয় আছোঁ মই কৈ আছোঁ মানে বাৰীৰ পিছত মানে বেলেগৰ বাৰীৰ পিছত আছোঁ। সেইফালে কলিতাখানা নাচি আছে মানে প্ৰেক্টিছ কৰি আছে মানে নাচব। আপোনালোকক যে কৈছিলোঁ অলপ পাছত কিবা এটা মানে ষ্টেজত কিবা কৰোঁ বুলি সেইটোৱে হ'ল কথাটো মানে নাচব তাহা হেৰিত এই কি কয় ষ্টেজত জুবিনদাৰ গান এটা। তো আপোনালোকে অলপ পিছত গম পাব এতিয়া গানটো শুনাই নিদিওঁ তাতে যাই অলপ মানে দেখাই দিম এতিয়া গানটো শুনাই নিদিওঁ কিন্তু ষ্টেজত চাব মজাকে। তো ইফালে ইহঁতে প্ৰেক্টিছ কৰি আছে তো ইয়াতে ইমান দেখাই নাথাকোঁ ষ্টেজত চাব। তো মানে ডান্সৰ প্ৰেক্টিছ কৰি ল'লোঁ কৰি লৈ সেনে এইবাৰ মানে যাম আমাৰ নিজৰ বিহুত নিজে পাতছোঁ যে নিজৰ বিহুত যাম। ইফালে আছে আমাৰ RB ডান্স গ্ৰুপ আপাৰ লাম্পিৰ কি বুলি কয় RB ডান্স গ্ৰুপ আপাৰ লাম্পি সদস্য মেম্বাৰ। ডান্সটো কেনে হ'ব মানে কিনকে নাচবি আপুনি? ডান্সটো বহুত ভাল হ'ব মোৰ আশা ভাল মানে আমাৰ জুই থাকিব লগত আৰু লগতে কিবা কিবি কৈ দিয়ক। আমাৰ ডান্সটো খুব ভাল হ'ব আপোনালোকে ব্লগটো সকলোৱে চাই থাকক বিভিন্ন ক্লিপ দিয়া যাব যিটো জোচ পাব একদম। আৰু মানে নিমন্ত্ৰণ দিছে মানে বহুতে কিছুমানে গম নাপায় যে আমিয়ে নাচিম নামটো বেলেগ দাম দি আছে আমিয়ে নাচিম সেয়ে আৰু আৰু এতিয়া যাব লাগে। মই এটা কথা লক্ষ্য কৰিছোঁ এই বস্তুটো কি মানে নাই মই বেলেগ বুলি ভাবিছিলোঁ কিবা ঠিকেই দে ঠিকে। তো আমি ডান্স কম্পিটিশ্যনৰ পৰা আহিলোঁ এই বাবু এই ভাংব তাৰপৰা ভাংব অলপ ভালকৈ আছোঁ না এইগিলা এই বেলেগৰ বস্তু লাহে লাহে অলপ জাপ দিয়া অলপ জাপ দি জাপ দিবা নোৱাৰা নহয় ঠিকেই আহ আহিছে দে কিবাকে তো তাতে যাই লগ পাম দে আৰু এতিয়া আমাৰ ইমান বকিন থাকোঁ ৰাতি ডাইৰেক্ট হেৰি কি কয় ফাংচনত যাই ফাংচনত যাওঁ তাতে ফাংচন যাম কি যাওঁ ফাংচন পাতপা যাই আছোঁ গাড়ীত তাতে যাই লগ পাইছোঁ। তো আমি আহি গ'লোঁ বিহুত থলীত এতিয়া ঘোষণা কৰিছে এতিয়া ইমান দেখাব পৰা সম্ভৱ নহয় ডাইৰেক্ট আমি নাচা চাচা গিলা দুখাম হয় না নহয় খাম আৰু মোৰ মানে মনটা কিবা জেমেনে সময় আহিব ওলাইছে কিবা ডুব বা ফাটি আহিব আৰু ঠিকেই তো নাচবা এখন নাচব চবকে নাচা দেখাম যাতে কিবা লাইট চাইট দিম দে ওলোৱা কিনি নেদো নহয় দেখুৱা আৰু উপায় নাই দেখক দে আমাৰ ৰাইজৰ মানুহে নেদেখিলে ঠিকে তো আপোনালোকে সেইখিনিকে চাওক মানে এতিয়া মানে আমাৰ কলেজৰে এটা মানে কিবা নামটো ব্ৰহ্মপুত্ৰ কিবা লাষ্টৰখিনি পাহৰি গ'লোঁ তো তাকে দেখুৱাম দে ফাৰ্ষ্ট ক্লিপ তাৰপিছত আহি থাকিব চাই থাকক। এয়া চাওক আপোনালোকে কলিতাহঁতে নাচি আছে কলিতা মনজিত পাঠক অংকুৰ এয়া চাওক আপোনালোকে কেনেকুৱা পাইছে কমেণ্ট কৰি জনাব সিহঁতৰ ডান্সটো মানে আপোনালোকে চাওক অলপ। আপোনালোকে চালে
মঞ্চত কিবা কিবি আৰু আমি মানে ঘৰত আহি মানে পাঠক নাহাৰ বাটত আছোঁ বৰ্তমান মানে তাৰো কিবা কাপোৰ দিব আহিছিলোঁ আৰু পুৰণি ড্ৰেছত আহি গ'লোঁ মানে আজি মানে চাৰ্ট তাত নিপিন্ধোৱাৰ দিনত যি পিন্ধি আছোঁ সেই পিন্ধিম কাৰণ বিহু নাই এইটো পাঞ্জাবীটো নহ'লে ভাল নালাগে তো সেয়া এইফালে মনজিত দাস নাচি উঠি কেনেহেন লাগছিল আপোনাৰ কওকচোন মোৰ বিদ্যা ক'বা গ'লে সঁচা কথা কৈছোঁ এতিয়া গেষ্টিক উঠিছিল একদম মঞ্চতে গেষ্টিক থুপখিনি গিলবা নোৱাৰোঁ মানে থুখিনি গিল মানে সেইটো কিহৰ কাৰণত হৈছে এক পইণ্ট এটা হ'ল মানে যে ধোঁৱা এটা স্মক আছে স্মকটা অলপ স্মকটো বহুত ক্ষতি কৰে সেই স্মকটো বহুত ক্ষতি কৰে আৰু মোৰো মানে সেনে লাগছিল তাৰ জেংকা হৈছে মোৰো সেংকা হৈছে এইখিনি কিবা বস্তুটো গিলা নাখায় ইনকেট হৈছে নলদাৰত ইনকেট হৈছে একো আহা যাহা হ'ব দিয়া নাই সেনেকা হৈছে কথাটা এইবাৰ অলপ গায়ক দেখাম তাতে যাই থাকোঁ মানে মই মানে নাচি আছিলোঁ কিবা সপোন দেখি থকা হেন লাগছিল মোৰ কিবা দে তো আপোনালোকে ষ্টেজত ডাইৰেক্ট গায়ক চাওক গায়ক মানে গায়িকাটোৰ নাম হ'ল মানে মনীষা দেৱী তো আপোনালোকে উপভোগ কৰক তো উঠি গ'ল গায়িকা মানে ইফালে গায়িকা গান গাই আছে ইফালে ধুমা ধুমাই শ্বট মাৰি আছে আপোনালোকে চাওক
তো চালে আপোনালোকে আমাৰ ইয়াত বিহু কেনেকৈ হয় মানে বম এনজয় চাই থাকক ভিডিঅ'টো শেষলৈকে। তো বাইদেউ মানে আমাৰ ইয়াত মানে পাৰফৰ্মেঞ্চ কৰি কেনেকুৱা লাগিল আপোনাৰ? মোৰ বহুত বেছি ভাল লাগিলে। আপোনালোকে ইমান ধুনীয়াকৈ আপোনালোকৰ ছাপোৰ্টটো সেইটো পালে আমাৰ আৰু আজি পুৰা এনজয় কৰিছোঁ। ঠিক আছে, তোমালোকৰ ভাল লাগিছে আপোনাৰ, বহুত ভাল লাগিছে। আপুনি ইমান সময় একেলগে পুৰা গান গাই আছে, মানে এৰাই নাই, ভাল লাগিছে। থেংক ইউ। তো আপোনালোকে চালে কেনেকুৱা লাগিল বিহুখন কওক। আমাৰ বিহুখন এনেকুৱাই হয় মানে সেই আৰু ঠিকেই। গায়ককো সুধিলি গায়কটোকে সুধিব যাব পাইছে। গায়কটো মানে যদিও বিবাহিত তথাপিও সুধিছোঁ আৰু ঠিকেই ভাল লাগে। ঠিকেই গাইছ হ'ব দে, আজি চবটো এইখিনি আছিলে। যদি লাইক কমেণ্ট শ্বেয়াৰ কৰক, ছাবস্ক্ৰাইব কৰক। কিন্তু এইটো আজি হৈ গ'ল, মানে কালি পুৱা আহিছিলোঁ, কালি কিন্তু আজি পুৱাই আহিছিলোঁ, কিন্তু আৰু আজি পুৱা হ'ল, কি কথা মানে 24 ঘণ্টা হ'ল। হ'ব দে, গুড মৰ্ণিং।